ओम तत्पुरुषाय विद्महे वक्रतुंडाय धीमहि तन्नो दन्ति प्रचोदयात्। वक्रतुंड महाकाय सूर्यकोटि समप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार प्रिय बন্ধুসকল, মোৰ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছো। যেহেতু বৰ্তমান শৰৎকাল শাৰদীয় দুৰ্গোৎসৱৰ সকলোকে স্বাগতম জনাইছো, সকলোকে শুভেচ্ছা জনাইছো। বুধ গ্ৰহ হৈছে সকলোতকৈ কনিষ্ঠ গ্ৰহ, সেইকাৰণে আমি বুধ গ্ৰহক কুমাৰ বুলি কওঁ। বৰ্তমান বুধ গ্ৰহ নিজৰ ৰাশি নিজৰ ঘৰত বহি আছে। যিহেতু অক্টোবৰ মাহৰ 8 তাৰিখে নিজৰ ৰাশিৰ পৰা শুক্ৰৰ গৃহত প্ৰৱেশ কৰিব। শুক্ৰৰ ঘৰ হৈছে তুলা ৰাশি, তুলা ৰাশিত প্ৰৱেশ কৰিব। তুলা ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে কিছু ৰাশিৰ কিছু উন্নতি হ'ব, বহুখিনি সুখ লাভ কৰিব, বহুখিনি শুভ হ'ব। যিসকলৰ কিছু অশুভ থাকে আপোনালোকে প্ৰতিকাৰ কৰিব। মই মাজে মাজে যেতিয়া গ্ৰহবোৰ সঞ্চাৰ হয় তেতিয়া মই ভিডিঅ' বনাই আপোনালোকক দি দিওঁ, যাতে আপোনালোকৰ যদি কাৰোবাৰ কিছু অশুভ থাকে প্ৰতিকাৰ কৰিলে শুভ ফল লাভ কৰিব, সেইকাৰণে দি থকা যায়। আৰু এতিয়া চাওঁ আমি মেষ ৰাশি। মেষ ৰাশিৰ যিহেতু সপ্তমত বহি আছে বুধ বহিব। সপ্তমত বহাৰ লগে লগে বুধ যেতিয়া বৰ্তমান গোচৰ ফল হিচাপে যেতিয়া সপ্তমত বহে তেতিয়া কিন্তু বহুত শুভ নহয়, মানে মেষ ৰাশিৰ কাৰণে। যিহেতু মেষ ৰাশিত থাকিলে ৰোগ বৃদ্ধি হয়, বিবাদ হয়, আৰু লগত কিছু মনোমালিন্য হ'ব পাৰে, হাই কাজিয়া সৰু সুৰা হ'ব পাৰে। গতিকে মেষ ৰাশিৰ জাতক জাতিকাসকলে কিছু চাই চিতি চলিব, তেওঁলোকে শুভ ফল লাভ কৰিব। আৰু যদি আমি চাওঁ মেষ ৰাশিৰ কাৰণে বুধৰ সৰু সুৰা প্ৰতিকাৰ কৰিব আপোনালোকে, মই শেষত প্ৰতিকাৰবিলাক দি দিম। গতিকে যদি আমি চাওঁ বৃষ ৰাশি, বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ যিহেতু ষষ্ঠত থাকিব, তৃতীয় ষষ্ঠ একাদশত যেনেকৈ পাপ গ্ৰহই কিছু শুভ ফল প্ৰদান কৰে, ঠিক তেনেকুৱাকৈ বুধ গ্ৰহয়ো তৃতীয় ষষ্ঠ একাদশত কিছু গোচৰ ফল হিচাপে ভাল ফল প্ৰদান কৰে। ষষ্ঠত থকাৰ লগে লগে আমি যদি চাওঁ বৰ্তমান সুখ লাভ, সৌভাগ্য, ধন প্ৰাপ্তি, বিজয় এনেকুৱা ভাল ফল লাভ কৰিব বৃষ ৰাশিৰ জাতক জাতিকাসকলে। যিহেতু বৃষ ৰাশিৰ অধিপতি শুক্ৰ, আৰু শুক্ৰৰ গৃহতে প্ৰৱেশ কৰিব, গতিকে শুক্ৰৰ ঘৰত যিমান থাকিব ভাল ফল প্ৰদান কৰিব। যদি আমি চাওঁ মিথুন ৰাশি, মিথুন ৰাশিৰ যিহেতু পঞ্চমত থাকিব, পঞ্চমত থাকিলে তথাপি কিন্তু ভাল ফল লাভ কৰিব। পঞ্চম স্থান হৈছে যিহেতু পুত্ৰস্থান, উচ্চ শিক্ষাৰ স্থান, গতিকে উচ্চ শিক্ষা লাভৰ যুগ। বুধক আমি শিক্ষাৰ অধিপতি বুলিও কওঁ। গতিকে বুধ যিহেতু বুধে বাক্য, কথা কোৱাত ভাল হয়। যিসকলে চৰকাৰী চাকৰি বা কথা কোৱা চাকৰি যেনেকুৱা HR বা তেনেকুৱা চাকৰিবিলাক কৰে তেওঁলোকৰ কাৰণেও ভাল দিন। গতিকে আমি চালে ভাল বুলি ক'ব লাগিব। পাৰিবাৰিক ক্ষেত্ৰতো কিছু শুভ ফল লাভ কৰিব, কিন্তু সৰু সুৰা দুৰ্ভোগ থাকিব, গতিকে অকণমান অসুবিধা হ'ব পাৰে। তথাপি কিন্তু মিথুন ৰাশিৰ যিহেতু নিজৰ স্বৰ ৰাশি, নিজৰ অধিপতি, নিজৰ ৰাশিৰ অধিপতি হিচাপে শুভ ফলে প্ৰদান কৰিব। কিছু কৰ্কট ৰাশি, কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ চতুৰ্থ গৃহত প্ৰৱেশ কৰিব। চতুৰ্থ গৃহত যেতিয়া বুধ প্ৰৱেশ কৰে বা বুধ থাকে, তেতিয়া যিমান দিন থাকিব 28 দিনৰ কাৰণে, তেতিয়া ধন বৃদ্ধি, স্বজন বৃদ্ধি, যিটো কেন্দ্ৰস্থানত শুভ ফল প্ৰদান কৰে। সুখ লাভ, ৰোগাৰোগ্য, যিসকলৰ বেমাৰ আজাৰ হৈ আছে তেওঁলোকৰ কিন্তু শুভ হ'ব, বেমাৰ আজাৰ শুভ হোৱা যুগ আছে। গতিকে কৰ্কট ৰাশি শুভ বুলি ক'ব পাৰি। এতিয়া আছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ অধিপতি হৈছে ৰবি। ৰবি আৰু বুধ একেলগে প্ৰায় থাকে। বৰ্তমান যদিও প্ৰথমতে বুধ প্ৰৱেশ কৰিব, তাৰপিছতে আকৌ ৰবি প্ৰৱেশ কৰিব। ৰবি যেতিয়া প্ৰৱেশ কৰিব তেতিয়া ভাল ফল লাভ কৰিব। গতিকে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ তৃতীয়ত থাকিব। তৃতীয়ত থাকিলে বন্ধু লাভ, বিশিষ্ট ব্যক্তিৰ সহায় অনুগ্ৰহ, কৰ্মত সুনাম, গতিকে বেপাৰ বাণিজ্য অতি লাভ, এনেকুৱাত কিন্তু শুভ ফল লাভ কৰিব। তেতিয়াও আমি চাওঁ কন্যা ৰাশি। কন্যা ৰাশিৰ অধিপতি যিহেতু বুধ যিহেতু ধনস্থানত থাকিব দ্বিতীয় স্থান। ধনস্থানত যেতিয়া শুভ গ্ৰহ এটা
প্ৰৱেশ কৰে তেতিয়া কিন্তু শুভ ফলে প্ৰদান কৰে। গতিকে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ অতি শুভ। যিহেতু নিজৰ ৰাশিত বহি আছিল যদিও এতিয়া ধনস্থানত যাব, টকা পইচাৰ ক্ষেত্ৰত অভাৱবিলাক কমিব, ধন টকা পইচা লাভ হ'ব, আয় ইনকাম লাভ হ'ব, সন্মান বৃদ্ধি পাব, ক্ষমতা বৃদ্ধি পাব, এনেকুৱা কিন্তু শুভ ফল লাভ কৰিব। তুলা ৰাশি, যিহেতু তুলা ৰাশিতে বুধ প্ৰৱেশ কৰিব, নিজৰ ৰাশিত থাকিলে কিছু শুভ ফল প্ৰদান কৰে। বন্ধন ভয়, নিদ্ৰা, ভাজন, পীড়া এনেকুৱা সৰু সুৰা অকণমান অশুভ থাকিব। গতিকে তুলা ৰাশিৰ জাতক জাতিকাসকলে কিছু সৰু সুৰা প্ৰতিকাৰ কৰিব। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ যিহেতু যদি আমি চাওঁ দ্বাদশত থাকিব, ৰাশি দ্বাদশত থাকিলে কিছু স্বাস্থ্য অশুভ হয়, হানি হয়, শত্ৰু বৃদ্ধি হয়, টকা পইচা মাৰা যোৱা অলপ চান্স থাকে। গতিকে টকা পইচাৰ ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব, কাকো যেনে তেনে পইচা পাতি নিদিব, লেনদেন কৰোঁতে কিছু সাৱধান থাকিব। গতিকে গৃহ কিছু সৰু সুৰা অশান্তিও থাকিব, আপোনালোকেও প্ৰতিকাৰ কৰিব। যিহেতু অধিপতি মংগল, মংগলৰ শত্ৰু বুধ, গতিকে শত্ৰু ৰাশি। যদি আমি চাওঁ ধনুৰাশি, ধনুৰাশিৰ যিহেতু একাদশত প্ৰৱেশ কৰিব, একাদশত সুখ লাভ, সন্তান সুখ লাভ, অৰ্থোন্নতি, সৌভাগ্য, গতিকে অতি শুভ বুলি ক'ব পাৰি ধনুৰাশিৰ। ধনুৰাশিৰ জাতক জাতিকাসকলে যদি বেপাৰ বাণিজ্য আৰম্ভ কৰিব খোজে বা যিসকলে পঢ়া পাতিত অকণমান উচ্চ শিক্ষা কৰিম বুলি ভাবিছে বা ক'ৰবাত এডমিশ্যন ল'ব লগা থাকে, তেওঁলোকৰ কিন্তু সুখ লাভ কৰিব, শুভ ফল লাভ কৰিব। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি যিহেতু দশমত প্ৰৱেশ কৰিব, দশম হৈছে কৰ্মস্থান। কৰ্মস্থানত যেতিয়া ৰাশি এটা প্ৰৱেশ কৰে, প্ৰৱেশ কৰাৰ লগে লগে বহুখিনি শুভ ফল প্ৰদান কৰে। গতিকে সুখ লাভ, গৃহ লাভ, যান বাহন লাভ এনেকুৱা। গতিকে মকৰ ৰাশিৰ যান বাহন লাভ আছে। আপোনালোকৰ যদি গাড়ী ঘোঁৰা কিনিব ইচ্ছা থাকে, গতিকে এই মাহৰ ভিতৰতে কিনিব পাৰিব, মানে 28 দিনৰ ভিতৰত শুভ ফল লাভ কৰিব, উচ্চ শিক্ষাও লাভ কৰিব, গতিকে শুভ বুলি ক'ব পাৰি। এতিয়া হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ যিহেতু নৱমত প্ৰৱেশ কৰিব, ভাগ্যগৃহত এনেই কিন্তু শুভ ফল প্ৰদান কৰে যদিও বুধে কিন্তু শুভ ফল প্ৰদান নকৰে। ভাগ্যগৃহত যিহেতু যদি আমি পীড়া, বাধা বিঘিনি এইবিলাক কিছু অশুভ ফল প্ৰদান কৰিব। গতিকে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলেও কিছু বুধৰ প্ৰতিকাৰ কৰিব। এইটো মীন ৰাশি, মই চুটি চুটিকৈ কৈছোঁ, যিমান পাৰোঁ চুটি কৰিছোঁ। মীন ৰাশি জাতক জাতিকাসকলৰ যিহেতু অষ্টমত প্ৰৱেশ কৰিব, অষ্টমত থাকিলে কিছু উন্নতি হয়, ধনাগমন হয়, বস্ত্ৰ অলংকাৰ লাভ হয়, ধন টকা পইচা বৃদ্ধি হয়। গতিকে মীন ৰাশিৰ কিছু শুভ ফল লাভ কৰিব। যিসকলৰ কিছু অশুভ ফল পাব বুলি কৈছোঁ, তেওঁলোকে বুধৰ প্ৰতিকাৰ কৰিব। পাৰিলে বুধৰ কাৰণে বুধৰ নাম ল'ব, বুধৰ নামত চাকি দিব, ধুনীয়াকৈ বুধৰ যিটো মন্ত্ৰবিলাক আগত মই কৈ দিছোঁ, মন্ত্ৰবিলাক পাঠ কৰিব পাৰে। বুধৰ কাৰণে খিৰিকা, গছৰ মূল, শিপা ধাৰণ কৰিব পাৰে, তেতিয়াও কিন্তু শুভ ফল লাভ কৰিব। আৰু যিসকলৰ কিছু সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে, কৈ দিম। ধন্যবাদ।